এইটো চুলিটো সম্পৰ্ক সোমাই আছিলে এখেতে কৈছে মই নহয় কিন্তু ইয়াৰ এই দুঘৰৰ ওচৰত যে মহিলা আছে আৰু তেনেকৈ স্পষ্ট দেখিছে আৰু এজন বয়স্ক ব্যক্তি আছিলে দীঘল মানে টিচাৰ তেনেকৈ দেখিছে মোৰ পিএছটো ধৰোতে সি এইপিনেৰ পৰা পলাই গৈছে মাৰিছে তেওঁ এই টুকুৰাটো থাকি গ'ল আমাৰ খুৰাবাহী কিন্তু বদনাম হৈছে দেই এজন সন্মানীয় আমাৰ বিধায়ক গৈ আছে বিভিন্ন কাৰ্যসূচী পাৰ কৰি মোৰ শাহুমা মোক খোলালি আৰু মোক খোলালিৰ এটি সন্তান তেওঁলোক পিছপিনে আছিলে মোৰ পিএছঅ আগপিনে এজন পিএছঅ আৰু মই আমি এই সময়ত কিমান 8:30মান হৈছে নেকি এতিয়া সময়টো পাহৰিছোৱে আমি গৈছিলোঁ গুৱাহাটী কালি আৰু পৰহি আমাৰ দুদিন সভা আছে কালি এখন সভা আছে আৰু পৰহি দিনাখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰায় দিনৰ 1:30 বজাত এটা বিশেষ সভা আহ্বান কৰিছিলে সাংসদ বিধায়কৰ আৰু আমাৰ বিজেপি জিলা সভাপতিসকলৰ সেই সভালৈ বুলি পেলাই মই গুৱাহাটী আহি আছিলোঁ আৰু হঠাৎ এই কুৰাবাৰী বুলি কয় আমাৰ মানে বিহৰা বাগান জাষ্ট পাৰ হৈ মই কোনোদিনে মোৰ 20 বছৰ ৰাজনীতি জীৱন মোৰ মাও বিধায়িকা আছিল এই যোৰহাট গুৱাহাটী আমি অহা যোৱা কৰোঁ পাথৰ মৰা এইটো কেতিয়া শুনা নাছিলোঁ পোনপ্ৰথমবাৰৰ বাবে এইটো পালোঁ ডাঙৰ এটা ইটা চপৰা মোৰ গাড়ীৰ সন্মুখত মানে বাঁহতে ৰৈ থকা এজন যুৱক ডেকা যুৱক 35 বছৰমান হ'ব একদম আমি দেখা পাই আছোঁ মইতো কেলে পাথৰ তুলিছে নাজানো গৈ আছোঁ ঘপককৈ আমাৰ গাড়ী লৈ পেলাই পুনৰ মোৰ পিনে বিশেষকৈ ড্ৰাইভিং চিটৰ পিনে পুনৰ মাৰি দিলে আমাৰ গাড়ী গোটেই গ্লাছ ভাঙিল আমি গোটেই মুখে চুখে গ্লাছ আমি অলপ দেৰি ৰৈ দিব লগা হ'ল লগে লগে পুলিচক খবৰ দিলোঁ আৰু যিহেতু DSP দায়িত্বত আছিলে আমাৰ মৰিনীত বাৰ্ডি বড়ো ডাঙৰীয়া তেখেত বৰ্তমান SDPO বোকাখাত হৈ আছে তেওঁ চিনাকি তেওঁ যোগাযোগ হ'ল তেওঁ আহিছে আৰু মোৰ PSO যিজন আমি গৈ ল'ৰাটোক সুধিছিল তই কেলে পাথৰ মাৰিলি তেওঁ ল'ৰাটোৱে আবুল তাবুল বলকিবলৈ ধৰিছিল আৰু তেওঁৰ মানে বুকুত যেতিয়া ধৰিছিলে এই গেঞ্জি টুকুৰাটো থাকি যায় আৰু এই যোনটো এটা উপপথ য'ত মানে লাইট চাইট নাই এই উপপথতেই পলায়ন কৰে মোৰ এটাই অনুৰোধ পুলিচলৈ আৰু স্থানীয় ৰাইজলৈ VDPলৈ যে এনে ঘটনা মোৰ লগত ঘটিছে আজি অলপ স্পীড কমটি আছিলে কাৰণে সন্মুখত অহা গাড়ীত মই মাৰি নিদিলোঁ কিন্তু গাড়ী চলাব পৰা অৱস্থাত নাই যদি অন্য কোনোবা একদম নতুন ড্ৰাইভাৰ এজনৰ লগত হয় বা ড্ৰাইভিং কৰা মানুহ এজনৰ লগত হয় এইটো এটা ডাঙৰ ঘটনা হ'ল সন্মুখত অহা গাড়ীও এইটো ৰাষ্ট্ৰীয় ঘাইপথ অনবৰতে গাড়ী চলিয়ে থাকে তেওঁ সেই পৰিয়ালটো মৃত্যু হ'লহেঁতেন সন্মুখৰ পৰিয়ালটো মৃত্যু হ'ব লগা হ'লহেঁতেন এনে ঘটনা নহওক এতিয়া যোন দোষী পুলিচক এইটো কৈছোঁ যে তেওঁক ধৰিব লাগে আৰু স্থানীয় ৰাইজক সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছোঁ কি মাৰিলে নাজানো আৰু দেই তাৰপিছতে একদম ঘূৰিবোৰ আহি আমাৰ পিছৰ চিটত আহি পৰিছিল তাৰপিছতে তই কি দেখিলি কৈলে মানে মানুহ এজন আমি গৈ থাকোঁতে দেখিছোঁ মানুহ এজন মানে এইম লৈ আছে হেৰি এটা লৈ শিলগুটি এটা লৈ এইখিনি যে শ্ল' ওৱান ৱে তাৰ সেইকাৰণে মানে এইম লৈ পেলাই মাৰিছে মানে কোনোবাই খবৰ দিছে চাগে যোৰহাটত কি গৈছে এনেকুৱা গাড়ী মানে এইটো প্লেন যেনে লাগিছে মানে কোনোবা চিনাকি মানে মোৰ মতেতো কোনোবাই চাগে চিনাকি মানুহে কৈছে নহ'লে বেলেগ গাড়ীকো মাৰিব পাৰিলেহেঁতেন এখন গাড়ীকে এইম কৰি ড্ৰাইভাৰ চিটটোলৈ মাৰিছে আৰু আজি PSত আহিছে ড্ৰাইভাৰো নাই সেইকাৰণে ভাবিছোঁ আৰু ভিনদেউ চলাইছে আমি লগত আহিছিলোঁ মানে ঘটনাটো মানে কুৰাবাৰীত হৈছে আপোনাৰ একজেক্ট জেগাটো কুৰাবাৰী বুলি এইখিনিতে হৈছে আৰু ৰৈ আছোঁ য'ত তাতে হৈছে ঠিক আছে